हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टूडियो यूट्यूब चैनल तुम्हारे एसएसएलसी एग्जाम केनेकुआ हल आशा करा भाले जदि कारोबार कोनो सब्जेक्ट भवातকৈ कम मार्क आहिছে तेनेहले आजिर भिडिओটো तार कारणे गुरुत्वपूर्ण हबो आरो जदि कोनोबाई फेल करिছে दुटा बा तीनटा सब्जेक्ट तेनेहले भिडिओটো स्किप नकरि सम्पूर्णকৈ চাব कारण এই ভিডিওটোত গোটেইবোৰ ইয়াত আলোচনা কৰা হ'ব কম্পালমেন্ট এক্সাম কেতিয়া হ'ব তাৰ পিছত ৰিচেকিং কেতিয়া কৰা হ'ব কপি ৰিচেকিং ডেট কেতিয়া দিব মাননীয় শিক্ষামন্ত্ৰী ৰমেশ পেগুৱে ইয়াৰ ওপৰত কি বক্তব্য দিলে তাৰ পিছত আমাৰ সেৱাৰ অধ্যক্ষ যিজন আছে সভাপতি তেওঁ ইয়াৰ ওপৰত কি ক'লে এই ভিডিওটোত গোটেইখিনি আপুনি গম পাই যাবা গতিকে ভিডিওটো সম্পূৰ্ণলৈ চাব তো এইখিনিতে এটা ৰিকুৱেষ্ট কৰিছো কোনোবাই যদি চেনেলটোত প্ৰথমবাৰ হয় চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিওটোত এটা লাইক কৰিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব তো প্ৰথমে মই আলোচনা কৰিম কম্পালমেন্ট এক্সাম কেতিয়া হ'ব আৰু কেইটা বিষয়ত ফেল কৰিলে কম্পালমেন্ট এক্সাম দিব পাৰিব ইয়াৰ পিছত ৰিচেকিং কেতিয়া কৰিব এইটো আপডেট ইয়াৰ পিছত মই আলোচনা কৰিম তো প্ৰথমে আমি পঢ়িম ইয়াতে দিয়া আছে ওপৰত The Assam Board will likely hold a SSLC complement supplementary exam in June 2025. The exam timetable and admit card are expected to be released in May 2025. तो ইয়াতে কৈছে যে কম্পালমেন্ট এক্সাম কোন মাহত হ'ব ইয়াতে দি আছে জুন মাহ 2025 আৰু এডমিট কাৰ্ড কিমান মাহত আহিব মে মাহত এডমিট কাৰ্ড আহিব 2025 এতিয়া ইয়াৰ পিছৰখিনি পঢ়িম আমি ইয়াৰ পিছত কৈছে যে দ্য ৰিজাল্ট আৰ এক্সপেক্টেড টু বি এনাউন্সড ইন জুলাই 2025 কম্পালমেন্ট যেটো তোমাৰ এক্সাম হ'ব এই এক্সামৰ ৰিজাল্ট তোমালোকক জুলাই মাহত দিব তাৰ পিছত ইয়াতে কৈছে ষ্টুডেন্ট ক্যান চেক देयर ৰিজাল্ট অনলাইন বাই এন্টাৰিং देयर ৰোল নাম্বাৰ এণ্ড ডেট অফ বাৰ্থ তোমালোকৰ ৰিজাল্ট ৰোল নাম্বাৰ আৰু ডেট অফ বাৰ্থ এন্টাৰিং কৰি তোমালোকৰ কম্পালমেন্ট এক্সামৰ ৰিজাল্ট চাব পাৰিব যেনেকৈ এসএসএলসি আছিল তোমালোকৰ ৰোল নাম্বাৰ আৰু নং এন্টাৰ কৰি তোমালোকৰ ৰিজাল্ট পাইছে তেনেকৈ কম্পালমেন্ট এক্সামৰ ৰিজাল্ট এক্সেপশনাল হ'ব ইয়াতে তোমালোকৰ ৰোল নাম্বাৰ আৰু ডেট অফ বাৰ্থ টু এন্টাৰ কৰি ৰিজাল্ট চাব পাৰিব যিকে নহক ইয়াৰ ওপৰত মই এটা ভিডিও বনাই দিম টেনচন নলবা তো ইয়াৰ পিছত কি আছে এইটো আমি পঢ়িম ইয়াতে কে ডিটেইলছ দিয়া আছে ৰিজাল্ট ডিক্লাৰেশন এটো আমাক নালাগে পাস পার্সেন্টেজ এটু জানি লব পারে দ্য ওভারঅল পাস পার্সেন্টেজ ইজ 63.98% তার পিছত আমার মেইনলি আমি পড়িম ইয়াত কম্পালমেন্ট এক্সামস এটু আমি পড়িম অলপ রবা এটু অলপ জুম কৰি ললা কম্পালমেন্ট এক্সামস স্টুডেন্ট হু ফেইলড ইন আপ টু 3 সাবজেক্টস আর এলিজিবল টু অ্যাপ্লাই ফর কম্পালমেন্ট এক্সামস হুইচ আর এক্সপেক্টেড টু বি হেল্ড ইন জুন 2025 ইয়াতে কৈছে যে যিসকল স্টুডেন্টে তিনিটা বিষয়ত ফেল কৰিছে তেওঁলোকে কম্পালমেন্ট এক্সাম দিব পাৰিব আৰু এইটো এক্সপেক্টেড ডেট দিয়া আছে এই ডেট দিয়া নাই এক্সপেক্টেড মান্থ এটা দিয়া আছে জুন মাহত এইটো এক্সাম হ'ব পাৰে তো টেনচন নলবা মই এটা ভিডিও বনাই দিম ইয়াৰ পিছত কি আছে ৰিজাল্ট এভেইলেবিলিটি ৰিজাল্ট ক্যান বি চেকড অন দা অফিচিয়েল ওয়েবসাইট দিয়া থাকিব এইটো এসএসএলসি কাৰণে যেটো আছে সেই একেটো ওয়েবসাইটে আছে ইয়াতে ইয়াৰ পিছত দিয়া আছে এপ্লিকেশন ফৰ কম্পালমেন্ট এক্সামস স্টুডেন্ট ক্যান এপ্লাই ফৰ দা কম্পালমেন্ট এক্সামস থ্ৰু দেয়ার রেসপেক্টিভ স্কুলস দিয়া আছে ইয়াত তাৰ পিছত ৰিএভ্যালুয়েশন ৰিচেকিং দিয়া আছে স্টুডেন্টস আনহ্যাপি উইথ দেয়ার মার্কস ক্যান অলসো এপ্লাই ফর রিএভ্যালুয়েশন অর রিচেকিং থ্ৰু দা সেৱা পোর্টাল আফটার দা রেজাল্ট ডিক্লারেশন ইয়াতে দিয়া আছে যিসকল স্টুডেন্টে রেজাল্টক লৈ অসন্তুষ্টি বা যিসকল স্টুডেন্টে ভবাতকৈ কম মার্ক পাইছে তাৰ কাৰণে এটা নিৰ্দিষ্ট ডেট দিয়া থাকিব কপি ৰিচেকিং কৰাৰ কাৰণে আৰু কপি ৰিচেকিংৰ বাবে কিমান টকা লাগে এটো মই আলোচনা কৰিম তাৰ পিছত আমি আলোচনা কৰিম কিমান মার্ক লাগিব কম্পালমেন্ট এক্সামত পাস কৰাৰ কাৰণে কিমান মার্ক লাগিব এটো এতিয়া আলোচনা কৰিম ইয়াৰ পিছত ৰিচেকিংৰ কাৰণে কিমান টকা লাগিব এটো আলোচনা কৰিম টেনশন নলবা ভিডিওটো সম্পূৰ্ণকৈ দেখা আৰু চেনেলটো যদি কোনোবাই প্ৰথমবাৰ বাবে হয় চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিওটো লাইক কৰিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব তো ইয়াতে দি আছে মিনিমাম পাসিং মার্ক দি আছে এ মিনিমাম অফ 30% ইজ ৰিকুৱাৰ্ড ইন ইচ সাবজেক্ট টু পাস দা এসএসএলসি এক্সাম প্ৰতি সাবজেক্টত বা পাৰ সাবজেক্টত 30% 30 মার্ক পাব লাগিব 100ৰ ভিতৰত তো ইয়াৰ পিছত মই কিমান টকা লাগিব ৰিচেকিংৰ কাৰণে এটো আলোচনা কৰিম তো ইয়াতে যেটো নোটিফিকেশন ইয়াত আছে এটো যোৱা বছৰৰ নোটিফিকেশন হয় ইয়াতে কেইটামান গাইডলাইন বানাই দিছে প্ৰথমটো হৈছে প্লিজ ভিজিট সেৱাস অফিচিয়েল ওয়েবসাইট সেৱা অনলাইন ওআরজি তাৰ পিছত 2 নম্বৰ দি আছে প্লিজ ক্লিক অন দা লিংক দি আছে এপ্লাই ফৰ ৰিচেকিং অর ফটোকপি দি আছে উইথ রিচেকিং অফ অ্যান্সার শিফট 3 নম্বৰ দি আছে provide necessary details in the online application and make the necessary payment through online mode ইয়াত on payment to দি আছে পেমেন্ট প্রথমত দি আছে এই নাম্বারটো চাই লোৱা ফি ফর অনলি রিচেকিং অফ অ্যান্সার শিফট ইজ রেজ দি আছে ইয়াত 350 এন্ড পার সাবজেক্ট দি আছে পার সাবজেক্ট 350 আৰু বি নাম্বার দি আছে ফর ফ্রি ফটোগ্রাফি অফ অ্যান্সার শিফট উইথ রিচেকিং ইজ রেজ 550 পার সাবজেক্ট প্রতিটো সাবজেক্টত 550 টাকাকৈ লব তো আজিৰ ভিডিও এইখিনিয়ে যদি কোনোবাই চেনেলটোত প্ৰথমবাৰ বাবে হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিওটোত এটা লাইক কৰিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব কিয়নো এই চেনেলটোত মই এডুকেশনাল আপডেট দি থাকিম আৰু সেই কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি লব